গিনিজ বুক অফ ৰেকৰ্ড প্ৰশাসনৰ কাৰণে সঁচাকৈ এটা চব হৈ পৰিছে নেকি বাৰু? 2023 চনৰ 14 এপ্ৰিলত প্ৰায় 10,000 নাচনীক একেলগে নচুৱাই গিনিজ বুক অফ ৰেকৰ্ড কৰা হ'ল। আৰু কেইদিনমানৰ আগত 8,000 ঝুমুৰ শিল্পীক একেলগে নচুৱাই গিনিজ বুক অফ ৰেকৰ্ড কৰা হৈছে। আৰু সাধাৰণ মানুহৰ এটা প্ৰশ্ন হৈছে যে এইদৰে গিনিজ বুক অফ ৰেকৰ্ড কৰি আমাৰ জনগোষ্ঠীসমূহৰ কিবা লাভ হ'ব জানো? সাধাৰণ লোকৰ লাভ হওক বা নহওক, এটা RTI তথ্য মতে বোলে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে বোলে বহুত টকা লাভ কৰিলে। তেওঁলোকে বোলে 12,65,00,000 টকাৰ বোলে ঠিকা লাভ কৰিলে। আৰু এযোৰ সোফা ছাপ্লাইৰ নামত তেওঁলোকে লাভ কৰিলে বোলে 29,08,448 টকা। 500খন প্লাষ্টিকৰ দাম বোলে তেওঁলোকে ল'লে 9,93,730 টকা। প্লাষ্টিকৰ চকী ৰং কৰিবলৈ বোলে তেওঁলোকে ল'লে 38,76,000 টকা। শুনিলে আচৰিত নালাগেনে কথাবিলাক? আৰু শেহতীয়াকৈ হৈছে ঝুমুৰ নৃত্যৰ পৰা আমাৰ কি লাভ হ'ল বা লোকচান সেইটো পিছত গম পোৱা হ'ব। কিন্তু এটা কথা একদম আচৰিত লাগে শুনি যে যিটো জনগোষ্ঠীক লৈ বিশ্ব ৰেকৰ্ড কৰা হৈছে, সেই জনগোষ্ঠীটোৱে আজি বছৰ বছৰ ধৰি তেওঁলোকৰ মজুৰি বৃদ্ধিৰ কাৰণে প্ৰতিবাদ কৰি আছে, আন্দোলন কৰি আছে, কিন্তু চৰকাৰে সেইটো কোনো কাণসাৰেই নিদিয়ে। কেইদিনমানৰ আগত বিধানসভাতো এই সম্পৰ্কে আলোচনা হৈছে, কিন্তু চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই, আৰু সিদ্ধান্ত কেতিয়া ল'ব সেইটো নিশ্চিত নহয়।